নগাঁও জিলাৰ সমিতিৰ উদ্যোগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSPৰ নগাঁও প্ৰশান্তি ভৱনত যোগদান কাৰ্যসূচী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি মুছাব্বিৰ আলী আহমদ আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বকৰ সিদ্দিকৰ নেতৃত্বত যোগদান কাৰ্যসূচীত নগাঁও জিলাৰ প্ৰাক্তন NSUI সাধাৰণ সম্পাদক শহীদুল ইছলাম মৌচুমী আসমা যোগদান কৰে ইফালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত যোগদান কৰি নগাঁও জিলাৰ প্ৰাক্তন NSUIৰ সাধাৰণ সম্পাদক শহীদুল ইছলামে কংগ্ৰেছ দলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰে বিগত মই 17 তাৰিখে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিলোঁ পদত্যাগ কৰাৰ মূল উদ্দেশ্য মই সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিলোঁ কিন্তু মই কৈছিলোঁ আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে সংবাদ মাধ্যমৰ জৰিয়তে মই এটা ভাল সিদ্ধান্ত ল'ম আৰু সেই ভাল সিদ্ধান্তত আজি উপনীত হৈছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যি কাম কৰাৰ যি জনতাৰ হৈ কাম কৰে ৰাইজৰ স্বাৰ্থত ৰাইজৰ ন্যায়ৰ পক্ষে সদায় মাত মাতে আৰু যি কাম কাজ আমি দেখিছোঁ খুবেই নথৈ আনন্দিত এই আৰু সংগ্ৰাম পৰিষদৰ নিচিনা দ্বিতীয় এটা সংগঠন অসমত মই দেখা নাই গতিকে মই সংগ্ৰাম পৰিষদৰ কামৰ প্ৰতি আকৃষ্ট হৈ আজি মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত যোগদান কৰিছোঁ কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।